ফাইনেলি মানে আজি মই বহুত হেপী বুলি ক'ব লাগিব। এতিয়া কি হেপী মানে কি, যিটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসমৰ যিটো এডমিট কাৰ্ড, আজি মানে 14 তাৰিখ, আজি আমাৰ মানে এডমিট কাৰ্ডখন ওলাইছে। চ' মেছেজৰ জৰিয়তে আহিছে, মেছেজটো আহিছে, লিংক আহিছে, তাৰপিছতে চেক কৰিছোঁ, তাৰপিছতে এডমিটটো পাইছোঁ। চ' আপোনালোকৰ এডমিটখন এতিয়া আহিছেনে নাই, মানে যদি পোৱা নাই কেনেকৈ পাব, সেইবিলাক তাৰমানে চাই ল'ব পাৰিব। চ' মই আজি এইটোৱে ক'ব বিচাৰিছোঁ যে যি আমাৰ এডমিট কাৰ্ডখন আজি আহি আমাৰ অহাকালি ইণ্টাৰভিউ আছে। ওদালগুৰি ডিষ্ট্ৰিক্টত যি চিভিল হস্পিটেল আছে তাতে হ'ব। চ' অহাকালি আমাক তাতে মাতিছে, আৰু তাত যোৱাৰ লগে লগে কি ডকুমেণ্টছ লাগিব সেইটো আপোনালোকে জানিব লাগিব। চ' মই আপোনালোকক জনাব বিচাৰিছোঁ যে তাত গ'লে কি কি লাগিব। চ' আপোনালোকে যেতিয়া অনলাইন কৰিছিলে তেতিয়া এখন প্ৰজেক্ট ৰিপৰ্ট বনাইছিলে, সেই প্ৰজেক্ট ৰিপৰ্টটো লাগিব। লগতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছটো লৈ যাব লাগিব। চ' ডকুমেণ্টছৰ ভিতৰত এইখিনিয়ে লাগে বৰ্তমান। চ' এইখিনি ডকুমেণ্টছ লগত লৈ যাব, যাতে তাতে বিচাৰিলে কোনো প্ৰব্লেম নহয়। সেইকাৰণে আপোনালোকে ডকুমেণ্টছখিনি সঠিকভাৱে লৈ যাব, তেতিয়াহে আপোনালোকে ইণ্টাৰভিউত বহিব পাৰিব। চ' আপোনালোকৰ কাৰ এডমিট কাৰ্ড ওলাইছে আৰু কোনে কোনে গৈ আহিলা সেইটো কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব। সেইখিনিয়ে আৰু।